নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। কালি যিহেতু অম্বুবাচী অন্ত পৰিলে, গধূলি টাইমটো কিমান আছিলে জানো, 8টা কিমানে সিমানটোৱে আছিলে মানে, কিন্তু গম পাইছোঁ আৰু সিমান টাইমতে বুলি। কিন্তু ৰাতি যিহেতু হাতচোৱা ভাঙিব নোৱাৰি, সেইকাৰণে আমাৰ মইনা আহি পালেহি পৰীক্ষাৰ পৰা, আৰু আজি ভাঙি আছোঁ। আজি হৈছে বুধবাৰ, আৰু মানে ৰাতিপুৱা গা ধুই ৰুটি চাহ তেনেকৈ খালোঁ। খাই কৰি এতিয়া মানে ভালকৈ আৰু হেৰি কাপোৰখিনি উলিয়াই কৰি হেৰি কৰি লৈছে। আমাৰ শুনক এইফালে আমাৰ শুন চোফাৰ কাপোৰবোৰ উঠাই দিলোঁ। আমাৰ শুনৰ গা ভাল নাই, দৰৱ খোৱালোঁ। গাটো মানে ভাল নাই, একেবাৰে কাহ জ্বৰ তেনেকৈ হৈ আছে। টুনটুনাই আছে, টুনটুনাই গালত দিছোঁ নেকি, এতিয়া উঠিছোঁ। তাৰপিছত এতিয়া মই ভাঙি আছোঁ চোৱা। আপোনাৰ মইনা আহি পালেহি, ভিতৰবোৰ মানে আন্ধাৰ হৈছে, কাৰেণ্টটো নাই। আৰু এইবোৰ কাপোৰ ভৰিটো গুটি হৈছে শুন তোমাৰ। আৰু আপোনালোকে কোনে কোনে হাতৰ চোৱা আজি ভাঙি আছে কমেণ্ট কৰিব, ভাল লাগিব। তাৰপাছত আৰু বাহিৰত কাপোৰ কানি উলিয়াই থৈ দিছোঁ। মোৰ মানে বহুত ভাল নহয়, তথাপিতো মানে চোতালখনতে আছে বোকা আৰু এনেকৈ ৰাতিপুৱাৰ পৰা একেবাৰে ৰ'দ ওলোৱা নাছিলে। এতিয়া ৰ'দ ওলোৱা নাই যে পূৰা গৰম এটা আছে। এইখিনি কাপোৰখিনি উলিয়াই কৰি থৈ দিছোঁ। অলপমান মেচিনত কাপোৰ দিছিলোঁ, এইখিনি মেলিলোঁ। এইখিনি মানে কাপোৰ তাতে আছে, কাৰেণ্টটো নাইকিয়া হৈ গ'ল। আৰু এইখিনি মুচি কৰি থ'লোঁ। পাকঘৰ এনেকৈ মুচি আছোঁ আৰু তাৰপিছত ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ। এইখিনিয়ে আৰু কৰি আছোঁ কাম। বিস্কুটটো মজা খোৱা খোৱা। এই ফান নকৰিবি, মই গা ধুবগৈ পৰা নাই, তই দেখিছ নাই? এবাৰ ধুলোঁ, আকৌ গা ধুবলৈ আছে। এইবোৰ কৰি থাকিলে আকৌ মই একেখিনিকে জোৰ কৰি ভাত বনাবলৈ আছে, গম পাইছ নাই? আৰু এতিয়া বাজিলে কেইটা? এটা বাজিব হ'লে, 1:15 আছে। গা পা ধুই কৰি আহিলোঁ। আহিয়ে মানে এতিয়া ঘামি গৈছেগৈ, গৰম মানে বহুত। মূৰটো মানে গামোচাখনে মেৰিয়াই থৈ দিছোঁ, টুকা নাই আৰু পিছতহে মেলিম। এতিয়া যিটো ভোক লাগিছে, ভাত ৰান্ধিব লৈছোঁ। আমাৰ এখেতে আকৌ কুকাৰৰ ভাত খাই বেয়া পায়। মোক কৈছে কুকাৰত ভাত নেৰান্ধিবা বোলে, নহ'লে হেনো এৱে দি দিলেহেঁতেন, কিন্তু কুকাৰত ভাতটো ৰান্ধিব তাৰমানে কি চচত বনাব নোৱাৰে। গতিকে এতিয়া মই এয়া চচত দিছোঁ ভাত। তাৰপাছত দালি বনাম, বহুত কিবাকিবি বনাই নাথাকোঁ আচলতে, ভোক লাগিছে। দালি আলু দি দিম আৰু তাৰপাছত মাছ আছে। আৰু এইখিনি হৈছে মাছ, গল্ডেন মাছ লৈছিলে দুজনী, বহুত ডাঙৰ ডাঙৰ নহয় বা তথাপিতো এইখিনি ওলালে। আৰু এয়া থৈ দিছে পেটু নেকি, পেটু থৈ দিছে। পেটু অকণমান ভাজিম আৰু মাছখিনি ফ্ৰাই কৰিম। তেনেকেই আচলতে বনাম আৰু এয়া। তাৰপাছত এয়া কি আপোনালোকে ধৰিব পাৰিছেনে বাৰু? এয়া হৈছে কেঁচা এৱাৰ গাখীৰ, তাতে চাউল, দুবৰি বন, তুলসী ফুল, তাৰমানে এনেকৈ দি কৰি এনেকৈ চোৱা যদি লাগে মানে, চোৱা লগাৰ পিছত চোৱা ভঙা পিছত মানে গোটেই ঘৰখনত মানে কাপোৰ কানি এইখিনি মানে ছটিয়াই দিয়া হয়, অলপ অলপকৈ আৰু ছটিয়াই এইখিনি শুদ্ধি কৰা হয়। এয়া হৈছে শুদ্ধি পানী বুলিয়ে ক'ব লাগিব। আৰু এইখিনি এতিয়া ছটিয়াই লওঁগৈ। ভাতটো পাতি লৈছোঁ আৰু যিহেতু গোটেইখিনি পানী ছটিয়াই কৰি হ'লে, তথাপিতো মানে এতিয়া আৰু এনেকৈ ছটিয়াই দিম। আৰু আপোনালোকে কৰেনে বাৰু এই নিয়মটো? বহুতে নকৰে চাগে, কিন্তু আমাৰ ঘৰত কৰা হয়, সেইকাৰণে এইখিনি কৰোঁৱে আৰু বিশেষকৈ হাতৰ চোৱাত কৰা হয়। এইফালে আমাৰ শুনো গাটো ভাল নাই। তাৰপিছত চোৱা, মই এয়া ভাত উলিয়াবলৈ লৈছোঁ, বাতি উলিয়াই লৈছোঁ। এইপিনে ভাত উলিয়াইছোঁ। অলপমান মানে ৰাতিপুৱা বনোৱা ভাত আছিলে, সেইখিনি সৈতে এতিয়া গৰম ভাত বনাইছোঁ। এইখিনি মিক্স কৰি খাম আৰু। মোৰ নোচোৱা মোলৈ, নোচোৱা বাবা, মোৰ লগত কাম কৰিছে শুনে। মোলৈ চাই দিয়ে ধুনীয়াকৈ, বাতি পৰিব শুন, অকস্মাত পৰিব। চাওঁ
মুনু মুনু গাটো ভাল লাগিছেনে তোমাৰ লাগিছে এতিয়া লাগিছে